নমস্কাৰ আমি ক্লাষ্টাৰ পৰ্যায়ত আমাৰ নামসমূহ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে হোৱাটছএপত চিআৰচিচাৰে দিয়া এই লিংকটো গুগলত কপি পেষ্ট কৰিম। এতিয়া আমি চিআৰচিচাৰে দিয়া লিংকটো গুগলত কপি পেষ্ট কৰি দিম। তাৰপিছতে আমাৰ নতুনকৈ এখন পেজ খোলকাৰে এই পেজটোত আমি এই লিংকটোত আমি ক্লিক কৰি দিলোঁ। 20-30 ছেকেণ্ড মানৰ পিছত আমি নতুনকৈ এখন পেজ দেখা পাম। অলপ অপেক্ষা কৰক। ইয়াতে আমাৰ নতুন এখন পেজ খোল খাইছে। ইয়াৰ তলত একেবাৰে নীলাকৈ দেখাই দিয়া লগইনত চাওক। ইয়াতে আপোনালোকে ৰাইট সাইডত চাব, ইয়াত পাৰ্টিচিপেণ্ট ৰেজিষ্ট্ৰেশ্যন আছে। যেহেতু আমি ক্লাষ্টাৰ পৰ্যায়ত পাৰ্টিচিপেণ্ট হিচাপে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, গতিকে আমি ইয়াত য'ত পাৰ্টিচিপেণ্ট ৰেজিষ্ট্ৰেশ্যন আছে ইয়াত আমি ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ এণ্টাৰ ইয়ৰ নেম বুলি দেখাইছে। ইয়াতে আপোনাৰ পাৰ্টিচিপেণ্ট হিচাপে আপোনাৰ নাম, মোবাইল নম্বৰ, ইমেইল আইডি দিব পাৰিব। ইয়াত মই এতিয়া ফিল আপ কৰি গৈছোঁ। চাওক ধেমাজি, ইমেইল দিলোঁ, বলং মুৰকং চিলেক্ট দিলোঁ আৰু অৰ্গেনাইজেশ্যন নেম দিলোঁ। যিহেতু আমি ক্লাষ্টাৰ পৰ্যায়ত কৰিম, গতিকে আমি নিজৰ ক্লাষ্টাৰৰ নামটো অৰ্গেনাইজেশ্যন নেম হিচাপে দিলোঁ। তাৰপাছত আমি ইয়াত পাছৱৰ্ড দিলোঁ। দিয়াৰ পাছত আমি পাছৱৰ্ড কনফাৰ্মেশ্যন কৰিলোঁ। পাছত আমি ৰেজিষ্ট্ৰেশ্যন, ইয়াত যে আমি ৰেজিষ্ট্ৰেশ্যন নীলাকৈ দেখি পাইছোঁ, ইয়াত আমি ক্লিক কৰাৰ লগে লগে ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল দেখাইছে। গতিকে আমি এতিয়া যিহেতু হৈ গৈছে, গতিকে আমি অ'কে কৰি দিলোঁ। অ'কে কৰি দিয়াৰ লগে লগে আমাৰ নামটো বা আপোনাৰ নাম পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। গতিকে আপোনালোক সকলোৱে কৰিব, কোনো চিন্তা কৰাৰ কাৰণ নাই। ধন্যবাদ।